30 মাৰ্চত গুৱাহাটীত হ'ব IPLৰ দ্বিতীয়খন মেচ। সন্মুখ সমৰত উপনীত হ'ব ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছ। ইতিমধ্যে এই খেলখনক লৈ যথেষ্ট উৎসুকতাৰে বাট চাই ৰৈছে অসমৰ ক্ৰিকেট প্ৰেমীয়ে। সেইদিনা বৰ্ষাপাৰাত যিহেতু খেলখনৰ পূৰ্বে সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু এই সাংস্কৃতিক কাৰ্যসূচীত উপস্থিত থাকিব বলিউডৰ অভিনেত্ৰী ছাৰা আলী খান। আৰু প্ৰথমবাৰৰ বাবে এই খেলখনত বৰ্ষাপাৰাত IPLৰ এই খেলখনত প্ৰথমবাৰৰ বাবে হ'ব ড্ৰোন শ্ব'। ত্ৰিছ মাৰ্চত গুৱাহাটীত হ'ব IPLৰ দ্বিতীয়খন মেচ। সন্মুখ সমৰত উপনীত হ'ব ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছ। ইতিমধ্যে এই খেলখনক লৈ যথেষ্ট উৎসুকতাৰে বাট চাই ৰৈছে অসমৰ ক্ৰিকেট প্ৰেমীয়ে। সেইদিনা বৰ্ষাপাৰাত যিহেতু খেলখনৰ পূৰ্বে সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু এই